মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই কেমেষ্ট্ৰিৰ টিউশ্যনৰ কাৰণে এইটো ভিডিঅ' বনাইছোঁ। তো তোমালোকে বেজেৰাত যদি টিউশ্যন কৰিব বিচাৰা তো মোক লগ পাবা, মই বেজেৰাতে থাকোঁ। তো তোমালোকৰ বেজেৰাৰ আশে পাশে যদি কোনোবা ষ্টুডেণ্ট আছা, বাইহাটা চাৰিআলি, বেজেৰা বা খালমাৰা এনেকুৱা মান্দাকাটা, তো বালিকুচি, বৰবৰী ইয়াৰ পৰা ষ্টুডেণ্ট আহে, তো দুমনিচকী এনেকুৱা। তো তোমালোকে যদি বেজেৰাত মোক লগ কৰিব বিচাৰা, তোমালোকে ইয়াতে টিউশ্যন কৰিব পাৰিবা। তো যোৱা বছৰ মই টিউশ্যনটো কৰিছোঁ, তো তোমালোকে কণ্টেক্ট কৰিব পাৰা। তোমালোকে টিউশ্যনৰ কাৰণে যোগাযোগ কৰিব পাৰা। আমাৰ টিউশ্যনবিলাক আৰম্ভ হ'ব তোমালোকৰ পৰীক্ষাটো শেষ হোৱাৰ পিছতেই তোমালোকৰ টিউশ্যনবিলাক আৰম্ভ হৈ যাব, কাৰণ ছেকেণ্ড ইয়াৰত যিহেতু অলপ কম সময় পোৱা যায়, তো সেইবাবে তো তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাটো শেষ হ'লে নেক্সট আৰু কি আপডেট আহে তোমালোকে গমেই পাবা। চ' সেইখিনি আপডেট চোৱাৰ পিছত বা পৰীক্ষা যদি হয় তেতিয়াহ'লে সেই পৰীক্ষাখিনি দিয়াৰ পিছত তোমালোকৰ টিউশ্যনটো ষ্টাৰ্টিং হ'ব। কিন্তু অফলাইন ক্লাছে তোমালোকৰ কৰা হ'ব। অনলাইনত মই নপঢ়াওঁ, তো অনলি অফলাইনৰ কথা কৈছোঁ। যে বেজেৰাৰ ওচৰে পাজৰে যদি কোনোবা আছা তো তোমালোকে যোগাযোগ কৰিব পাৰা। তো ভাল লাগিব যদি কোনোবা আছা, তেতিয়াহ'লে কমেণ্ট কৰি জনাবাচোন। আৰু ইয়াতে বেজেৰাৰ মেইন চকৰ ওচৰতে মানে টিউশ্যনটো কৰা যায়। ইয়াতে বেজেৰাৰ যিটো চক আছে সেই চকটোৰ পৰা অলপমান যাই কেনে তোমালোকৰ মোৰ টিউশ্যন ৰুমটো আছে। তো